ল'ৰা ছোৱালীহঁত আৰু এতিয়া অভিভাৱকসকল আজি এই অনুষ্ঠানভাগি ইমান সুন্দৰ পৰিৱেশ এটা আমাক দিলে আৰু আমি আশা কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে সদৌ তিনিচুকীয়াৰ পৰা আহি আমাক যি বাৰ্তা আৰু যি আমাৰ উজ্জ্বল গাঁওখনৰ বা গোটেই আমাৰ এই কেইখন গাঁৱৰ লংবৈ বাঘমৰা সকলো ওচৰে পাঁজৰে পোৱালি বাঘমৰা আজি যিসকলে এই অনুষ্ঠানটি উপভোগ কৰিলে আৰু যিসকল কণ কণ ল'ৰা ছোৱালী আৰু শিক্ষাৰ্থীসকলে এই অনুষ্ঠানভাগি নিজে শুনি যি উপলব্ধি হৈছে, আমি যি উপলব্ধি কৰিছোঁ, আমাৰ উপলব্ধি ধৰণেই যদি আজি ল'ৰা ছোৱালীসকলে যদি বুজি উঠে আৰু আজি এই আমাৰ যিসকল প্ৰশিক্ষক বুলিয়ে কৈছোঁ, যিখন আমাক এটা প্ৰশিক্ষণ দিছে, আমি কেনেকৈ আমি জীৱন গঢ়িব লাগে আৰু কি কৰিলে আমি মা দেউতা শান্তি হ'ব, গোটেই কথাখিনি যেতিয়া ইমান সুন্দৰকৈ কৈছে, ইয়াত আৰু আমি ভাষাই আৰু ধন্যবাদ দিবলৈ আমাৰ কোনো ভাষা নাই। গতিকে মই ইয়াকে কৈ আমি বক্তাজনলৈ ধন্যবাদ জ্ঞাপন কৰি ঈশ্বৰে সুমতি দিয়ক, এয়াই প্ৰাৰ্থনা বুলি আশা কৰিলোঁ। ধন্যবাদ।